আমাৰ অসম চৰকাৰৰ যিটো এই বিদ্যালয় উপপৰিচাৰ কাৰ্যালয় মই আজি 24 চনত জইন কৰিলোঁ ইয়াতে। তেতিয়া অৱস্থা আৰু বেয়া আছিলে, মই নিজে অলপ ৰিপেয়াৰ কৰি অলপ ঠিক ঠাক কৰি লৈছোঁ। তাৰপিছত আৰু ৱালৰ অৱস্থা দেখিছে আপোনালোকে, ইমান এটা ভাল নহয়, কেতিয়া ভাঙি পৰে তাৰ ঠিক নাই। তো পুৰণা বহুত দিন হৈ গৈছে বিল্ডিংখন, বয়সো হৈছে। ৰিপেয়াৰ কিবা এটা গ্ৰাণ্ট যদি চৰকাৰে দিয়ে তেতিয়াহ'লে ভাল আছিলে, আৰু নিদিলেতো আৰু কৰিবলগীয়া আমাৰ একো নাথাকে, এইটো চৰকাৰৰ কাৰ্যালয়, চৰকাৰৰ কথা। আমি এই বিষয়ে লেটাৰ লিখিছোঁ, আমাৰ লেটাৰো আছে কেইবাটাও ৰিপেয়াৰ গ্ৰাণ্ট, কিন্তু আজিকালি মানে ৰিপেয়াৰ গ্ৰাণ্ট ওপৰৰ পৰা নিদিয়ে বুলি আমি মানে তেওঁলোকে কয় সদায় যে ৰিপেয়াৰ গ্ৰাণ্ট নহয়, আৰু অফিচবিলাকো বহুত পুৰণা হ'লেও চৰকাৰে মানে মঞ্জুৰি দিয়া নাই। আমি লিখিছোঁ, কেইবাবাৰো লিখিছোঁ। ভয়টো আছে, আৰু এইটো নাইট চকীদাৰ নথকাৰ কাৰণে আমাৰ অফিচটো আৰু এটা শংকা হয়, ৰাতি চুৰি হয়। আমাৰ যোৱা বছৰ চুৰি হোৱাৰ পিছত গোটেই অফিচৰ যিমান বস্তু বাহিনী আছিলে চব লৈ গ'ল, এটা কম্পিউটাৰ আছিলে সেইটোও লৈ গ'ল। তো আমি বহুত কষ্টৰে কামবিলাক কৰিব লগা হৈছে। তো মই চৰকাৰক অনুৰোধ কৰিম যাতে এটা নাইট চকীদাৰ যাতে আমাক দিয়ে, তেতিয়াহ'লে অন্তত আমাৰ চৰকাৰী অফিচৰ যিখিনি আমাৰ বহুত মূল্যৱান বস্তু থাকে, ছাৰ্ভিচ বুক, তাৰপিছত অফিচিয়েল আকৌ ডকুমেণ্ট ফাইল চাইল থাকে বহুত ধৰণৰ, সেইকাৰণে যদি এজন নাইট চকীদাৰ দিয়া হয় তেতিয়াহ'লে বস্তুখিনি অন্তত সুৰক্ষিত থাকিব, আগলৈ এনেকুৱা চুৰি কাৰ্য হয়তো নহ'ব। তো মই চৰকাৰক মানে একদম মই আন্তৰিকতাৰে মই অনুৰোধ জনাম যাতে অতি সোনকালে এটা নাইট চকীদাৰৰ ব্যৱস্থা কৰে, আৰু কম্পিউটাৰ যদি এটা ব্যৱস্থা কৰি দিয়ে তেতিয়া আমাৰ অফিচৰ কামখিনি চলাই নিয়াত আমাৰ অলপ সহজ হ'ব। নাই, আমি নিজৰ লেপটপ এটা মই লৈছোঁ, চলি আছে, কম্পিউটাৰ বিহীন বুলি নহয়, মই নিজৰ এতিয়া কি কৰোঁ, উপায়তো নাই। মই নিজাকৈ মই এটা লেপটপ লৈছোঁ কিনি পেলাই, সেইটো দি মই কামবিলাক মানে চলাই আছোঁ। উপায়তো নাই, এতিয়া কামটো কৰিব লাগিব। এইটো এটা লেপটপ, মোৰ এইটো নিজা লেপটপ হয়। তো চৰকাৰৰ ফালৰ পৰা দিলে ভাল আছিলে, আৰু তো নিজাটো দি মই চলাই আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।